অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 17 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, PM কিষাণ, চৰকাৰী ঘৰ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম, লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে শেষলৈকে চাব আৰু এটা সৰু অনুৰোধ কৰিম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে একেলগে আজিৰ দিনটোৰ গোটেইখিনি খবৰ চাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীয়ে পাব 25,000 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰে দিব মাননি। প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000 টকা। প্ৰশিক্ষক কৰিঅ'গ্ৰাফাৰক দিয়া হ'ব 50,000 টকা। আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য। 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। দুখনকৈ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব শিল্পীসকলক। আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, উপহাৰৰ টোপোলালৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰ অৰ্থাৎ আজি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া 5:20 উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাই। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা কইনা ধৰা ৰাজ্যিক অতিথিশালাত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেওবাৰে 9:30 খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰেল। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তিনগৰলৈ। দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। দিব বিচাৰিছোঁ ৰাজ্যৰ নিবনুৱাসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিবনুৱাই লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ফেচবুক লাইভত আহি এই কথা ঘোষণা কৰে। হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা। 75,000 যুৱকে পাব চৰকাৰৰ 2 লাখ টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। CMMৰ যি আঁচনি আছে, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসমৰ যি আঁচনি আছে, সেই আঁচনিৰ প্ৰথম কিস্তিৰ ধন ৰাজ্য চৰকাৰে মুকলি কৰিব বুলি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। এই টকা 75,000 যুৱকে পাব বুলি, যুৱক যুৱতীয়ে পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ অনুষ্ঠান। অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এই টকা পোৱাৰ কাৰ্যসূচী বা এই টকা পাবলৈ আৰম্ভ কৰিব। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই টকা বা এই আঁচনিৰ সামৰণি পৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 6ৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰতেই আপুনি এই চিফ মিনিষ্টাৰৰ যি আত্মনিৰ্ভৰ আসামৰ যি আঁচনি আছে, সেই আঁচনিৰ টকা পাবলৈ আপুনি সক্ষম হ'ব। আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ আহি এই কথা ঘোষণা কৰে। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ অনুষ্ঠান। অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা এই
আঁচনিৰ শুভাৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰথম ধাপত ৭৫,০০০ যুৱক যুৱতীয়ে এই টকা পাব আৰু প্ৰথম কিস্তিত ১ লাখকৈ টকা আপোনালোকে পাব। যদি আপুনি এই আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে বা যোগ্য হিতাধিকাৰী হয় তেনেহ'লে নিশ্চয় এই টকা পাবলৈ আপুনি সক্ষম হ'ব। আপুনি এই টকা পাবনে নাই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। ৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতেই এই টকা পাবলৈ আপুনি সক্ষম হ'ব। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ১৬ জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩২,৮০৪গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ কমলপুৰ বিধানসভা সমষ্টিৰ এই চেক বিতৰণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে। সমষ্টিটোত সৰ্বমুঠ ৩২,৮০৪গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০,০০০ টকাকৈ চেক লাভ কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখৰ ভিতৰতে বা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে প্ৰথম সপ্তাহতে আপোনালোকে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে সেই টকা পাবলৈ সক্ষম হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আপোনালোকো চিন্তিত হ'ব নালাগে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে প্ৰথম কিস্তিত ১০,০০০ টকা সেই টকা আপুনি পাবলৈ সক্ষম হ'ব। ইতিমধ্যে গোটেইখিনি শেষেই হৈছে। এই আঁচনিৰ টকা দিয়াৰ কাম প্ৰায় শেষ। আপোনাৰ সমষ্টিটো অতি সোনকালেই এই আঁচনিৰ টকা বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু ১৬ জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত ৩২,৮০৪গৰাকী মহিলাই এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিত ১০,০০০ টকাৰ চেক আছে সেই ১০,০০০ টকাৰ চেক লাভ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত যিহেতু সকলোৱে নতুন আঁচনি পাবলৈ আৰম্ভ কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষকসকলৰ কাৰণেও এটা ভাল খবৰ আহি গৈছে। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। PM কিষাণৰ ২২ নং কিস্তিৰ ধনো শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব বুলি ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ কৰা হৈছে। আপোনালোকে যদি গুগলত চাৰ্চ কৰে তাতো আপোনালোকে এই খবৰখিনি পাই যাব। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ ২২ নং কিস্তিৰ ধন ল'বলৈ। PM কিষাণৰ ২২ নং কিস্তিৰ ধন ল'বলৈ আপুনিও সাজু হৈ যাওক। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। এইবাৰ দেশৰ কৃষকৰ একাউণ্টত নতুন নিয়মেৰে টকা জমা হ'ব। এইবাৰ DBTৰ মাধ্যমত টকা দিয়া হ'ব। KYC আপডেট কৰা থাকিব লাগিব। লেণ্ড শ্বেডিং আপোনাৰ আপডেট কৰা থাকিব লাগিব। বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা থাকিব লাগিব। এই নতুন নিয়মকেইটা আপোনাৰ এইবাৰ মানিব লাগিব। নহ'লে কিন্তু আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। আজিয়েই কৰি লওক আপুনি KYC আপডেট। এতিয়ালৈকে যদি আপুনি KYC আপডেট কৰা নাই তেনেহ'লে আপুনি আজিয়েই PM কিষাণৰ ধন লাভৰ পাবৰ বাবে আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ আপুনি KYC আপডেট কৰাটো বাধ্যতামূলক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ আপুনি KYC আপডেট কৰিবই লাগিব। যদি KYC আপডেট নকৰে তেনেহ'লে আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। যিসকল নেকি জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। জানুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকে PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ পূৰ্ণ সম্ভাৱনা আছে। জানুৱাৰী মাহৰ শেষৰ ফালে যদি আপুনি নাপায় তেনেহ'লে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ ২২ নং কিস্তিৰ ধন নিশ্চয় আপোনালোকে পাব। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ ভুৱা হিতাধিকাৰী। হাজাৰ ভুৱা হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে। একথা প্ৰকাশ কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে যে কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে আপোনালোকে চাব পাৰিব। চৰকাৰী ঘৰৰ কাৰণে বহুত ভুৱা হিতাধিকাৰী চৰকাৰে পাইছে। ইতিমধ্যে তেওঁলোকে ভেৰিফাই কৰি ওলাইছে আৰু ভুৱা হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰা হৈছে। গতিকে আপুনিও যদি ভুৱা হিতাধিকাৰী হয় তেনেহ'লে কিন্তু চৰকাৰী ঘৰ নাপাব। এইবাৰ কিন্তু চৰকাৰী ঘৰ পোৱাটো ইমান সহজ নহয়। চৰকাৰে ভেৰিফাই কৰি আছে। সঠিক যিজন নেকি প্ৰকৃত হিতাধিকাৰী সেইজনকহে চৰকাৰে
চৰকাৰী ঘৰ দিব বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। ইতিমধ্যে চৰকাৰী পকী ঘৰৰ তালিকাত বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে। কেঁচা ঘৰ থাকিলেহে পাব আপুনি পকী ঘৰ। চৰকাৰী পকী ঘৰ আপুনি তেতিয়াহে পাব যদি আপোনাৰ কেঁচা ঘৰ আছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। যিসকলে নেকি কেঁচা ঘৰৰ ভুল তথ্য দিছিল সেইসকলৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰ কঠোৰ হোৱা দেখা গৈছে। ভুৱা হিতাধিকাৰীৰ নাম চৰকাৰে ইতিমধ্যে কৰ্তন কৰি দিছে। এটা শুদ্ধ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিহে চৰকাৰে আপোনালোকক ঘৰ দিব। আৰু এটা শুদ্ধ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে প্ৰতিখন পঞ্চায়ততে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত কৰি আছে। আৰু সেই গাঁও সভাসমূহতে ভেৰিফাই কৰি যোগ্য হিতাধিকাৰীকহে ঘৰ দিব বুলি চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে। আগৰ নিচিনাকৈ যধে মধে ঘৰ দিয়া নহয়, শুদ্ধ হিতাধিকাৰীক বা প্ৰকৃত হিতাধিকাৰীক চৰকাৰে ঘৰ দিব বুলি উল্লেখ কৰিছে। আৰু যদি আপুনি প্ৰকৃত হিতাধিকাৰী হয় তেনেহ'লে নিশ্চয় চৰকাৰী ঘৰ আপুনি পাবই। আপুনি 26ৰ নিৰ্বাচনৰ আগতেই চৰকাৰী ঘৰ পাবলৈ আপুনি সক্ষম হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এটা মাত্ৰ ফোন কল, দ্বিতীয় বিবাহ কৰা স্বামী যাব লাগিব জেললৈ। 114 নম্বৰত আপুনি ফোন কৰিব পাৰে। ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দিছে এই ফোন নম্বৰ। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে দিয়ক অভিযোগ। মুখ্যমন্ত্ৰীয়ে দিলে ফোন নম্বৰ। এটা ফোন কলতে স্বামী যাব লাগিব জেললৈ। ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে দিয়ক আপুনি অভিযোগ। মুখ্যমন্ত্ৰীয়ে দিলে ফোন নম্বৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে। মুকলি হ'ল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰ 114 অৰ্থাৎ 114 নম্বৰত আপুনি কল কৰি যদি কোনোবাই স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ চিন্তা চৰ্চা কৰিছে বা দ্বিতীয় বিবাহ কৰিছে তেনেহ'লে আপুনি 114 নম্বৰত কল কৰি লগে লগে অভিযোগ দিয়ক আৰু লগে লগে সেই স্বামীজন গ্ৰেপ্তাৰ হ'ব। এটা ফোন কলতে স্বামী যাব লাগিব জেললৈ। পোনপটীয়াকৈ স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে পোনপটীয়াকৈ স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়ে। লগে লগে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু দেৰি নহয়, হঠাৎ অৰ্থাৎ ইনষ্টেণ্টলি আপোনাৰ কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। অভিযোগ দিয়াৰ লগে লগেই কঠোৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ অভিযোগ দিব পাৰিব। ডাইৰেক্ট আপুনি মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব। 114 নম্বৰত আপুনি কল কৰি লগে লগে আপুনি অভিযোগ দিব পাৰিব। আৰু অভিযোগ দিয়াৰ লগে লগেই সেই স্বামীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থান। গ্ৰাম্য উন্নয়নত আৰু দুৰ্নীতি নচলিব। আহি আছে বিকশিত ভাৰত আইন। ৰাজ্যত লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থান। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ মিছন গ্ৰামীণ আইন ৰামজি। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গ্যাৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব বুলি উল্লেখ কৰা হৈছে। জব কাৰ্ডৰ সংশোধনীক লৈও উত্থাপন কৰা হ'ল বিধায়ক। ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব, গাঁৱৰ মানুহে কামো পাব। অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটৰি। সময়তে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটৰি। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু মাত্ৰ কেইটামান দিন মাজত তাৰ পাছতেই অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব এটা ডাঙৰ উপহাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে। আপোনালোকে বহুতেই জানে 20 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি আছে এটা ভাল খবৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে 20 ফেব্ৰুৱাৰী তাৰিখে
8,000 টকা একেলগে আপোনাৰ বেংকৰ একাউণ্টত পাব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে পাব বহাগ বিহুৰ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8,000 টকা। অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 টকা। এই কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছিল। গতিকে মাজত মাত্ৰ আৰু কেইটামান দিন, এই কেইটামান দিনৰ পাছতে আপোনালোকে অৰুণোদয় হিতাধিকাৰীসকলে একেলগে 8,000 টকা আপোনাৰ বেংকৰ একাউণ্টত পাই যাব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিছিল এই ঘোষণা যে অৰুণোদয় হিতাধিকাৰীসকলে 20 ফেব্ৰুৱাৰী তাৰিখে একেলগে 8,000 টকা বেংকৰ একাউণ্টত পাই যাব। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। মাজত মাত্ৰ কেইটা দিন, 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে অৰুণোদয় হিতাধিকাৰী যিসকল আছে এই অৰুণোদয় হিতাধিকাৰীসকল আপোনালোকৰ বেংকৰ একাউণ্টত ডাইৰেক্ট 8,000 টকাৰ 20 ফেব্ৰুৱাৰী তাৰিখে পাই যাব। তো আজিৰ দিনটোত এইখিনি আছিল গুৰুত্বপূৰ্ণ খবৰ। মই প্ৰথমৰ পৰা শেষলৈকে বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত আজিৰ এই ভিডিঅ'টোত একেলগে শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰখিনি চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যেতিয়া পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।